বিহালীৰ বাঘমাৰীত বন্যহস্তীৰ সন্ত্ৰাস লণ্ডভণ্ড কৰিলে ঘৰ দুৱাৰ তথা সা সম্পত্তি। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজনৰ পৰা ওলাই আহি বিহালীৰ জনাঞ্চলত সন্ত্ৰাস বন্যহস্তীৰ। বিহালীৰ বাঘমাৰী আৰু বালিপুখুৰীত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে ঘৰ দুৱাৰ সা সম্পত্তি। লগতে আব্দুল আলীৰ সুলভ মূল্যৰ দোকানৰ প্ৰায় 10 বস্তা চাউল আৰু 2 বস্তা দাইল খাই তহিলং কৰে বন্যহস্তীয়ে। ঘটনাৰ বুজ লবলৈ উপস্থিত হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বাঘমাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা দিল ইছলাম। লগতে ক্ষতিপূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। প্ৰায় 12:30 মান বজাত হাতী আহে, আহি পেলাই আমি গম নাপাওঁ, তো আহি দোকানখন আক্ৰমণ কৰে, সুলভ মূল্যৰ দোকানখন ভাঙি তহিলং কৰে আৰু দোকানৰ ভিতৰত থকা চাউল প্ৰায় 8-10 বেগ চাউল খাই তহিলং কৰিছে। তাৰপিছত মানে ৰাইজে হাই হাল্লা কৰাৰ পিছত ৰাইজ গোট খাই পেলাই হৈ হাল্লা কৰে। তাৰপিছত মানে কি হয়, হাতীটো নাযায়। তাৰপিছত আমি মানে চিটিকা লৈ আহি চিটিকা মৰাৰ পিছত হাতীটো মানে চাউল খোৱা বাদ দি পেলাই বালিপুখুৰী ফালে গুচি যায়। ব্যুৰো ৰিপৰ্ট এনি ভাৰত।